এইবাৰ নুমলীগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা অচিনাক্ত বাহনৰ খুন্দাত বাইক আৰোহীৰ মৃত্যু এনআৰএলৰ প্ৰগতি গেটত নিশা সংঘটিত হয় পথ দুৰ্ঘটনা উদ্ধাৰ হোৱা নাই মৃত লোকজনৰ পৰিচয় ঘটনাক কেন্দ্ৰ কৰি নিশা ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি এনআৰএলৰ প্ৰগতি গেটত নিশা এই দুৰ্ঘটনা সংঘটিত হয় আমি দুৰ্ঘটনাৰ দৃশ্য দেখুৱাইছো অচিনাক্ত বাহনৰ খুন্দাত এজন বাইক আৰোহীয়ে থিতাতে প্ৰাণ হেৰুৱায় নিহত লোকজনৰ পৰিচয় এতিয়াও পোহৰলৈ অহা নাই নিশাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে এই ঘটনাক কেন্দ্ৰ কৰি নিশা ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় এনআইএৰ জালত আলফা স্বাধীনৰ কেডাৰ ডিব্ৰুগড়ৰ জাহ্নু বৰুৱা ওৰফে অৰ্ণৱ অসমক গ্ৰেপ্তাৰ গুৱাহাটীৰ পাণ বজাৰ দিছপুৰ গান্ধী মণ্ডপ আৰু হাটগাঁৱত আইডি সংস্থাপন কৰিছিল জাহ্নু বৰুৱাই আইচেং অসম ওৰফে অভিজিত গগৈৰ নিৰ্দেশত আইডি সংস্থাপন কৰিছিল জাহ্নু বৰুৱাই এনআইএৰ জালত পৰিছে আলফা স্বাধীনৰ কেডাৰ ডিব্ৰুগড়ৰ জাহ্নু বৰুৱা ওৰফে অৰ্ণৱ অসমক গ্ৰেপ্তাৰ গুৱাহাটীৰ বিভিন্ন প্ৰান্তত বোমা সংস্থাপনেৰে সন্ত্ৰাস সৃষ্টি কৰিছিল গুৱাহাটীত এটাৰ পিছত আনটো বোমা সংস্থাপনেৰে আতংকৰ সৃষ্টি কৰিছিল গুৱাহাটীৰ পাণ বজাৰ দিছপুৰ গান্ধী মণ্ডপ আৰু হাটগাঁৱত আইডি সংস্থাপন কৰিছিল জাহ্নু বৰুৱাই আইচেং অসম ওৰফে অভিজিত গগৈৰ নিৰ্দেশত আইডি সংস্থাপন কৰিছিল জাহ্নু বৰুৱাই মহানগৰীৰ গীতানগৰত চাঞ্চল্যকৰ চুৰি কাণ্ড এঘৰৰ পৰা ধন সোণ লৈ উধাও হ'ল চোৰ গীতানগৰ আৰক্ষী থানাৰ সমীপতে দুৰ্ধৰ্ষ চোৰৰ লুটপাট মুখত মাস্ক পিন্ধি আহিছিল চোৰ অম্বিকাগিৰি চাৰিআলিৰ হাউচ নম্বৰ 17 এই হাউচ নম্বৰ 17ত সংঘটিত হ'ল চুৰি কাণ্ড চিচিটিভিত বন্দী হ'ল চোৰৰ সমগ্ৰ দুষ্কাৰ্য সম্পূৰ্ণৰূপে মুখত কাপোৰ বান্ধি লৈ চোৰ প্ৰৱেশ কৰিছে 17 নম্বৰ বাসগৃহত এই চুৰি কাণ্ডৰ ঘটনা সংঘটিত হ'ল কাষতে আছে গীতানগৰ আৰক্ষী থানা গীতানগৰ আৰক্ষীক কেডেপ নকৰাকৈ স্মাৰ্ট আৰক্ষীক উপহাস কৰি চোৰৰ লুটপাট ধন সোণসহ বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ সা সামগ্ৰী লৈ উধাও হ'ল চোৰ চিচি কেমেৰাত বন্দী হ'ল চুৰি কাৰ্য তিতাবৰৰ তেলিয়াপট্টিত আৰক্ষীক আক্ৰমণ কৰিলে ড্ৰাগছ মাফিয়াই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীয়ে আটক কৰিছিল 2 সৰবৰাহকাৰী আটক কৰাৰ সময়তে চুকা অস্ত্ৰেৰে আক্ৰমণ কৰে আৰক্ষী ইতিমধ্যে আৰক্ষীয়ে 2কে আটক কৰিবলৈ সক্ষম হৈছে ধৃত 2 ড্ৰাগছ সৰবৰাহকাৰী ৰফিক আলী আৰু ৰিতু আহমেদ আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলাইছিল কিন্তু আৰক্ষীয়ে অতি কৌশলেৰে 2কে কৰায়ত্ব কৰিবলৈ সক্ষম হয় ড্ৰাগছসহ জালত পেলোৱা হৈছিল 2 সৰবৰাহকাৰী কিন্তু আৰক্ষীৰ অভিযানৰ সময়তে আৰক্ষীক আক্ৰমণৰ চেষ্টা কৰি পলায়নৰ চেষ্টা চলাইছিল আৰু তেনে সময়তে আৰক্ষীয়ে চুকা অস্ত্ৰসহ ড্ৰাগছসহ 2কে কৰায়ত্ব কৰিবলৈ সক্ষম হয় ইফালে জুৰিয়াটো পিষ্টল গুলীসহ আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ মাফিয়া কদমনি পথাৰৰ বেপাৰী বস্তিত আৰক্ষীৰ অভিযান ধৃত কুখ্যাত ড্ৰাগছ মাফিয়াটোৰ নাম হৈছে শাহজাহান আলী আৰক্ষীয়ে জব্দ কৰে এটা পিষ্টল আৰু 5 জাই গুলী শাহজাহান আলীক অধিক তথ্যৰ বাবে বৰ্তমান জেৰা চলাই আছে আৰক্ষীয়ে আজি সংসদত উত্থাপন হ'ব এক দেশ এক নিৰ্বাচন বিধেয়ক কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে উত্থাপন কৰিব এক দেশ এক নিৰ্বাচন বিধেয়ক এই বিধেয়ক উত্থাপনৰ পাছতে দুইখন সদনৰ যৌথ অধিৱেশনৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলাক আহ্বান জনাব আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে লোকসভাত বিধেয়কখন দাখিলৰ পাছত উচ্চস্তৰীয় কমিটি গঠনৰ বাবে অধ্যক্ষ ওম প্ৰকাশ বিৰলাক অনুৰোধ জনাব আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে অধ্যক্ষৰ অনুমোদনৰ পাছত বিধেয়কখনৰ বিষয়ে আলোচনাৰ বাবে নতুনকৈ গঠিত হ'ব আন এখন কমিটি নৱগঠিত কমিটি প্ৰতিনিধিত্ব কৰিবলগীয়া সাংসদৰ নাম বিয়লিৰ ভাগলৈ প্ৰস্তাৱ কৰিব লাগিব প্ৰতিটো ৰাজনৈতিক দলে সময়সীমাৰ ভিতৰত কমিটিৰ সদস্যৰ নাম প্ৰস্তাৱ নকৰিলে কৰ্তন হ'ব পাৰে ৰাজনৈতিক দলটোৰ সদস্য সংখ্যা
মঙলবাৰে সদনৰ কাম কাজ সমাপ্ত হোৱাৰ পূৰ্বে অধ্যক্ষ ওম বিৰলাই নিৰ্দিষ্ট কৰিব কমিটিৰ প্ৰতিগৰাকী সদস্যৰ নাম। সংখ্যাৰ ফালৰ পৰা অধিক সাংসদ থকা বিজেপিয়ে অৱধাৰিতভাৱে লাভ কৰিব নৱগঠিত কমিটিৰ অধ্যক্ষৰ আসন। এক দেশ এক নিৰ্বাচন বিধেয়ক উত্থাপনৰ সময়ত লোকসভাত উপস্থিত থকাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ এক দেশ এক নিৰ্বাচন ব্যৱস্থা প্ৰযোজ্য হলে দেশত একে সময়তেই একেলগে অনুষ্ঠিত হ'ব লোকসভাৰ লগতে প্ৰতিখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন। ये तो हमारे पास अभी तक तो कोई ऐसा विशेष जानकारी नहीं है। फिर भी व्यक्तिगत रूप में भी मैं चाहता हूँ जो माननीय मोदी जी के नेतृत्व में यूनियन कैबिनेट ने जो फैसला लिया है, वन नेशन वन इलेक्शन, इस फैसले को, इस विधेयक को जल्द ही जल्द लोकसभा एवं राज्यसभा में इसको पेश किया जाए और इस विधेयक के ऊपर सभी राजनीतिक दल पॉलिटिकल जो उनका आइडियोलॉजी है उससे ऊपर उठ करके एबोव पार्टीशन पॉलिटिक्स अपना विचार रखे, डिस्कशंस डिबेट्स में उनका कंस्ट्रक्टिव पार्टिसिपेशन रहे, क्योंकि देश का जनता यही चाहती है। देश के जनता तंग आ चुके हैं, कभी लोकसभा, कभी राज्यसभा, कभी विधानसभा, कभी बाई इलेक्शंस, कभी म्यूनिसिपल कॉर्पोरेशंस, कभी अलग अलग प्रकार के चुनाव। तो इसीलिए लोग भी हम देखते हैं काफ़ी सारे ऐसे स्टेट्स है, काफ़ी सारे ऐसे मान लीजिए मेट्रोपॉलिटन सिटीज़ है जहाँ पर पोलिंग परसेंटेज बहुत कम दिखाई देते हैं। तो इसीलिए जनता का जो मांगे है, एक ही बार में हम अपना विधायक भी सुनेंगे, अपना लोकसभा का सांसद भी सुनेंगे। It is just to make sure that this country is going to be put on a path of progress without any hindrance due to continuous elections processes. Because we waste at least 1.5 years during the election processes of various states. So the administration and the development takes a backseat. It gets hampered. So I think it's a very good move. That is one thing. Secondly, even the funds wise, we save a lot of funds if you can do one election in all the states and at the center simultaneously. It's a great revolutionary thing, which is not even in the beginning of our independence for 2 decades we had the same arrangement. Then it was very good. महत्वपूर्ण विधेयक जो परिवर्तन के लिए लाना चाहते हैं, इस सरकार अपनी तानाशाही से बाज नहीं आ रही। उसे पहले सर्वदलीय बैठक बुला के इस पर चर्चा करनी चाहिए थी। और ऐसे भी आज है वन इलेक्शन वन नेशन, फिर होगा वन नेशन वन पार्टी, और फिर होगा वन नेशन वन लीडर। तो जो मंसूबे हैं उनको हम कभी पूरे नहीं होने देंगे। संविधान में संशोधन करना पड़ेगा, कहाँ से लाएंगे 2/3 बहुमत? तो ये तो एक सिगुफेबाजी है, ये लाके किसी के हवाले कर देंगे। चर्चा चलती रहे, लोगों का ध्यान महंगाई, बेरोजगारी, देश में मणिपुर की समस्या, अडानी की समस्या से लोगों का ध्यान खींचता रहे। नहीं, इलेक्शन कमीशन को कई बार डेमो दिया गया, लेकिन इलेक्शन कमीशन मानने को तैयार नहीं। वो जो लोग डेलीगेशन लेके जाते हैं उन्हीं से इलेक्शन कमीशन लड़ने लगता है, उन्हीं को बहसा बहसी करने लगते हैं, उन्हीं को जवाब देने लगते हैं। तो सबसे बड़ा प्रॉब्लम तो ये है कि इलेक्शन कमीशन सुनने को नहीं तैयार है। मेरा मानना है कि ईवीएम में गड़बड़ी है या नहीं है। अगर ये शक है, किसी भी वर्ग को शक है, किसी भी राजनीतिक दल को शक है, जनता के एक वर्ग को शक है, तो उसका निवारण करना इलेक्शन कमीशन का काम है। तो जब वीवीपैट उसमें निकलता है, उसकी आप क्यों नहीं वीवीपैट को जो है बॉक्स में डलवाते हैं? सिर्फ इतना ही करना, खर्चा पूरा हो चुका है, सिर्फ वीवीपैट की पर्ची आदमी के हाथ में दो, जाके डाल दे चेक करके, बात ही खत्म हो जाएगी। जब खर्च आपने कर दिया, वीवीपैट मशीन लगा दी है, तो फिर वो क्यों नहीं उसमें डालने का अधिकार है? Look, I think that the idea of having less elections in our country, of having predictable terms, of allowing governments to work and not be distracted by elections is a very good idea. We'll have to see what the
the specifics are in the bill, and then I'm sure we'll be able to respond accordingly. But the opposition continuously they oppose. They are saying The that opposition will oppose anything that the Prime Minister does. That's unfortunately their job. The Prime Minister praises them, then also they'll oppose that. देखो, हम तो बहुत सिंपल बात इनका जवाब देते हैं। ये हमेशा मुल्क का ध्यान डाइवर्ट करने के लिए ये सारे सेशन में इनके ऊपर सवाल होते रहे, अडानी के ऊपर सवाल होते रहे, बहुत सारे सवाल हुए हैं। वो उससे कि वो मुद्दा छिप जाए इस करके कोई ना कोई नई चीज ले आते हैं। वो हो नहीं पाएगा, क्योंकि उसका कानून भी अगर बना लेंगे तब भी वो नहीं हो पाएगा, क्योंकि बहुत मुल्क में विरोध होगा। वो तो इनके अलायंस पार्टनर ही उसका विरोध करेंगे। हम लोग पूरी तरह से, मेरी पार्टी और हमारे नेता नीतीश कुमार शुरू से इसके पक्ष में रहे। कमेटी के सामने भी जब हम लोग गए थे तब उनके पक्ष में रखा। हम लोगों का मानना है कि पार्लियामेंट और असेंबली का चुनाव एक साथ हो, पंचायत का चुनाव अलग हो, ये हम लोगों ने रखा था और आज भी हम लोग का ये मानना है। और वो इसलिए, ये कब हुआ? ये तो तभी न हुआ जब कांग्रेस ने राष्ट्रपति शासन लगाना शुरू हुआ। वन नेशन वन इलेक्शन तो होता ही था, ये तो 67 के बाद अलग अलग चुनाव होना शुरू हो गया। तो हम लोग पूरी तरह से समर्थन करते हैं और जो लोगों के बीच में भी जाते हैं, लोगों का भी कहना है कि भाई हमेशा ये इलेक्शन का मूड रहता है, डेवलपमेंट का काम बाधित होता है, इसलिए हम लोग इसका समर्थन करते हैं। देखिए, सरकार ने ये फैसला मोदी जी ने के नेतृत्व में किया है और बिल्कुल सही है। देश में जो चुनाव हो रहे हैं वो पूरे 5 साल जब चुनाव चलते हैं तब कोड ऑफ कंडक्ट लगता है, पैसा भी अधिक से लगता है। और ठीक है, राजनीतिक हालात हर स्टेट में अलग हो सकते हैं। सवाल ये है कि वन नेशन वन इलेक्शन हो जाएगा तो काम करने में उसकी बहुत ही उसमें फ़ायदा होगा, पैसे की बचत भी होगी और मैं समझता हूँ देश के हित में होगा। मैं इसका स्वागत करता हूँ। आज़ादी के बाद 1952 में पहला लोकसभा चुनाव हुआ, फिर 57 में चुनाव हुए, 62 में चुनाव हुआ, 1967 में चुनाव हुआ। इन सभी चुनावों में लोकसभा और विधानसभाओं के चुनाव के साथ साथ होते थे और बहुत अच्छा चलता था। अब दिक्कतें हैं, साल भर चुनाव होते रहते हैं। उन चुनाव होने से हमारी फोर्सेज जिनका काम है लॉ एंड ऑर्डर देखना, BSF उसको देखना, बॉर्डर देखना है, ITBP को चाइना बॉर्डर देखना है, तो तमाम हमारी फोर्सेज व्यस्त रहती हैं, नक्सलाइट एरिया में रहती हैं, वहाँ से निकाल कर लगाना पड़ता है। और जैसे चुनाव की शुरुआत होती है, आचार संहिता लग जाती है, जितनी विकास की योजनाएं हो जाती हैं बंद हो जाती हैं। अब वन नेशन वन इलेक्शन साथ साथ होगा, उससे समय की बचत होगी, धन का बचत होगा और देश विकास की पथ पर बहुत तेज आगे बढ़ेगा। मुझे लगता है सीखने को बहुत कुछ मिला और आगे भी सीखने को मिलेगा, लेकिन पहले दिन जो सीखा जाता है ना, मुझे लगता है वो हमेशा याद रहता है। और लंबी क्लास थी, अभी ख़त्म हुआ है, तो अच्छा लग रहा है, अच्छा अनुभव है। लुकिंग फॉरवर्ड टू लर्न मोर। देखिए, बहुत इम्पॉर्टेंट बिल है और ये देश को बहुत सारा पैसा, बहुत सारा रिसोर्सेज, आर्म्ड फोर्सेस, सबका टाइम वेस्टेज जो होता था वो बचाएगा। हम लोग कहते हैं कि डेवलपमेंट में तेज़ी लाया जाए और वो पैसा जो बचेगा वो सारा डेवलपमेंट में लगेगा, इंफ्रास्ट्रक्चर डेवलपमेंट में लगेगा। तो आई एम लुकिंग फॉरवर्ड और आई वेलकम दिस बिल बिकॉज दिस इज़ मोस्ट इम्पॉर्टेंट। और मुझे लगता है इतने साल हमने क्यों वेट की, ये पहले ही हो जाना चाहिए था। এক দেশ এক নিৰ্বাচন ব্যৱস্থা প্ৰযোজ্য হলে ৰাজকোষৰ ওপৰত বোজা কমিব বুলি আশা প্ৰকাশ কৰিছে শাসকীয় পক্ষই। একাধিক নিৰ্বাচনত ৰাজকোষৰ লগতে ৰাজনৈতিক দলৰো বুজন পৰিমাণৰ ধন ব্যয় হোৱাৰ যুক্তি দাঙি ধৰি এক দেশ এক নিৰ্বাচনৰ পোষকতা কৰিছে শাসকীয় পক্ষই। নতুন ব্যৱস্থাই প্ৰশাসনীয় কাম কাজৰ বোজা হ্ৰাস কৰিব বুলি দাবী কৰিছে চৰকাৰে। চৰকাৰী কাম কাজ সুচলভাৱে পৰিচালিত হোৱাৰো দাবী শাসকীয় পক্ষৰ। একাধিক নিৰ্বাচনত বাৰে বাৰে নিৰ্বাচনী আচৰণবিধি প্ৰযোজ্য হোৱাৰ ফলত উন্নয়ন ব্যাহত হোৱাৰ দাবী চৰকাৰী পক্ষৰ। একাধিক নিৰ্বাচনত ব্যস্ত হৈ থকাৰ বাবে ৰাজনৈতিক ব্যৱস্থা ক্লান্ত হৈ পৰাৰো দাবী কেন্দ্ৰীয় চৰকাৰৰ। এনে অৱস্থাত প্ৰধানমন্ত্ৰীকে ধৰি সকলো ৰাজনৈতিক নেতা নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ ফলত প্ৰশাসনীয় আৰু চৰকাৰী কাম কাজ ব্যাহত হোৱাৰ দাবী শাসকীয় পক্ষৰ। অৱশ্যে এক দেশ এক নিৰ্বাচন ব্যৱস্থা প্ৰযোজ্য হ'বলৈ হ'লে চৰকাৰী পক্ষই উফৰাব লাগিব কেইবাটাও বাধা।
বহু আইনী বাধা লগতে সংশোধন কৰিব লাগিব সংবিধানৰ কেইবাটাও দফা। আনকি এক দেশ এক নিৰ্বাচনৰ ব্যৱস্থা প্ৰযোজ্য হ'বলৈ হ'লে অনুমোদনৰ প্ৰয়োজন হ'ব প্ৰতিটো ৰাজনৈতিক দলৰ। এনে বাধা অতিক্ৰম কৰিলেহে দেশত প্ৰযোজ্য হ'ব এক দেশ এক নিৰ্বাচন ব্যৱস্থা। তেনেহ'লে একে সময়তে একেলগে অনুষ্ঠিত হ'ব লোকসভাৰ লগতে বিধানসভাৰ নিৰ্বাচন। এক দেশ এক নিৰ্বাচন ব্যৱস্থাত কোনো এখন চৰকাৰৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পূৰ্বে ভংগ হ'লে মাথো বাকী থকা সময়খিনিৰ বাবেহে অনুষ্ঠিত হ'ব মধ্যকালীন নিৰ্বাচন। উদাহৰণস্বৰূপে ৩ বছৰ পাছত কোনো এখন ৰাজ্য চৰকাৰৰ পতন হ'লে পৰৱৰ্তী 2 বছৰৰ বাবেহে ক্ষমতাত অধিষ্ঠিত হ'ব মধ্যকালীন নিৰ্বাচনত ক্ষমতালৈ অহা দলটো। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত গঠিত সমিতিৰ পৰামৰ্শত প্ৰস্তুত কৰা বিধেয়কত উল্লেখ আছে এনে একাধিক নিৰ্দেশনা। বিদেশত 12 গৰাকী ভাৰতীয় ৰহস্যজনক মৃত্যু। এখন ৰেষ্টুৰেণ্টৰ কোঠাত মৃত অৱস্থাত পোৱা হৈছে লোকসকলক। জৰ্জিয়াত সংঘটিত হৈছে এই ঘটনা। কাৰ্বন মনক্সাইডৰ বিষক্ৰিয়াৰ ফলত এই অঘটন সংঘটিত হৈছে। জৰ্জিয়াৰ ৰাজধানী টিবিলিছিত থকা ভাৰতীয় মিছনে প্ৰকাশ কৰিছে এই তথ্য। এখন স্কি ৰিজৰ্টত থকা ৰেষ্টুৰেণ্টত ভাৰতীয় খাদ্য পোৱা হৈছিল। ৰেষ্টুৰেণ্টখনৰ দ্বিতীয় মহলাত একেলগে উদ্ধাৰ হ'ল মৃতদেহকেইটা। ইতিমধ্যে স্থানীয় কৰ্তৃপক্ষৰে যোগাযোগ কৰিছে ভাৰতীয় মিছনে। ভাৰতীয় দূতাবাসে শোক প্ৰকাশ কৰাৰ লগতে সকলো ধৰণৰ সাহায্য দিয়া হ'ব বুলি ঘোষণা কৰিছে। জৰ্জিয়াৰ আভ্যন্তৰীণ পৰিক্ৰমা মন্ত্ৰণালয়ে এক বিবৃতিত কয় যে প্ৰাৰম্ভিক পৰিদৰ্শনত কোনো ধৰণৰ আঘাত বা হিংসাৰ চিন ধৰা পৰা নাই। ভাৰতীয় মিছনে 12জন লোকৰ আটাইকেইজন ভাৰতীয় বুলি কোৱাৰ বিপৰীতে জৰ্জিয়াৰ মন্ত্ৰণালয়ে 11জন বিদেশী আৰু এজন জৰ্জিয়াৰ নাগৰিক বুলি দাবী কৰিছে। প্ৰাথমিক তদন্তত এটা জেনেৰেটৰ সংযোগৰ ফলত এই ঘটনাৰ সন্দেহ। জৰ্জিয়াৰ ফৌজদাৰী 116 নম্বৰ অনুচ্ছেদৰ অধীনত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে। মৃত্যুৰ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ ফৰেনচিক বাহিনীক নিয়োগ কৰা হৈছে। দ্ৰুত গতিৰে আৰম্ভ কৰা হৈছে ঘটনাৰ তদন্ত। ঘটনা সংঘটিত হোৱা গুদাউৰি স্কিং আৰু স্নোবৰ্ডিং অনুৰাগীৰ বাবে জনপ্ৰিয় পৰ্যটনস্থলী। সকলো স্তৰৰ দৰ্শনাৰ্থীৰ বাবে শীতকালীন ক্ৰীড়াৰ একাধিক সুবিধা আছে অঞ্চলটোত। সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় 2200 মিটাৰ উচ্চতাত মাস্কেটা মিটিনিটি অঞ্চলৰ ককেশাছ পৰ্বতমালাত অৱস্থিত এই স্থানত সংঘটিত হ'ল এই ভয়ংকৰ ঘটনাটি। নিউজ 18ৰ হাতত আহি পৰিছে মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ চাৰ্জশ্বিটৰ চাঞ্চল্যকৰ তথ্য। বিনিয়োগকাৰী টকাৰে ৰাজভোগ কৰিছিল মনালিছা দীপাংকৰে। মনালিছাই কিনিছিল কেইবা লাখ টকীয়া হীৰাৰ আঙুঠি, সোণৰ ব্ৰেচলেট। মনালিছাই কিনিছিল নামী দামী কুকুৰ, আইফোন। বিনিয়োগকাৰীৰ ধনেৰে ভ্ৰমণ কৰিছিল মালদ্বীপ। দীপাংকৰে বহন কৰিছিল মনালিছাৰ ভগ্নীৰ বিশ্ববিদ্যালয়ৰ নাম ভৰ্তিৰ খৰচ। মনালিছাৰ 3টা মোবাইল নম্বৰেৰে বিনিয়োগকাৰীৰ বাবে খুলিছিল হোৱাটছএপ গ্ৰুপ। ডিবি ষ্টক ব্ৰকিঙৰ একাউণ্টত জমা হৈছিল মাত্ৰ 1,9,93,978 টকা। বাকী সকলো ধন ব্যক্তিগত জীৱনৰ বাবে খৰচ কৰিছিল দীপাংকৰ মনালিছাই। ডিবি ষ্টক ব্ৰকিঙত মনালিছাৰ যোগদানৰ পাছতে আৰম্ভ হৈছিল দুৰ্দিন। কৰ্মচাৰী হিচাপে যোগ দিছিল মনালিছা দাসে। মনালিছা দাসে প্ৰথমে দৰমহা পাইছিল 25,000 টকা। কৰ্মচাৰী মনালিছাই পাছত হৈ পৰিছিল ডিবি ষ্টক ব্ৰকিঙৰ সৰ্বেসৰ্বা। 2018 চনত এটা সৰু ভাড়াঘৰত আৰম্ভ হৈছিল ডিবি ষ্টক ব্ৰকিঙৰ কাম কাজ। দীপাংকৰ বৰ্মনৰ সহযোগী আছিল মুকেশ আগৰৱালা। ডিবি ষ্টক ব্ৰকিঙকে বিনিয়োগকাৰীৰ বাবে ৰাখিছিল 5খনকৈ আঁচনি: বছৰেকীয়া, ছমহীয়া, 3মহীয়া, মাহেকীয়া আৰু সাপ্তাহিক। এটা বছৰৰ বাবে বিনিয়োগকাৰীক লাভ দিছিল 120%। 6 মাহৰ বাবে ধন থোৱাসকলক দিছিল 54% লাভ। 3মহীয়া বিনিয়োগকাৰীসকলক লাভ দিছিল 24%। মাহেকীয়া বিনিয়োগকাৰীয়ে লাভ কৰিছিল 7% লাভ আৰু সাপ্তাহিক বিনিয়োগকাৰীসকলক দিয়া হৈছিল 1.25% লাভ।
দ্বিতীয় দিনাও সচলত অব্যাহত আছে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীৰ আমৰণ অনশন অনশনৰ ফলত অসুস্থ হৈ পৰিছে কেইবাগৰাকী প্ৰতিবাদী শিক্ষক শিক্ষয়িত্ৰী 2017-18 চনৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ আইন সংশোধন কৰি অৱশিষ্ট অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকৃত কৰাৰ দাবীত এই অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় 2013 আৰু 2021 চনত বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ প্ৰাদেশিকীকৰণৰ দাবীত আমৰণ অনশন কাৰ্যসূচী বিভিন্ন জিলাৰ পৰা অহা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ প্ৰতিবাদ সচলত হোৱা আমৰণ অনশন কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক শিক্ষক কৰ্মচাৰীৰ সচলৰ প্ৰতিবাদস্থলীৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে আমি সংযুক্ত হৈছোঁ বিৰিঞ্চি আজি দ্বিতীয় দিনৰ আমৰণ কাৰ্যসূচী বহুকেইগৰাকী শিক্ষক কৰ্মচাৰী গুৰুতৰভাৱে অসুস্থ হৈ পৰাৰ খবৰ আহিছে কি সঁহাৰি এই মুহূৰ্তত লাভ কৰিছে প্ৰশাসনৰ ফালৰ পৰা নিশ্চয় জয়ন্ত যে 2004 বৰ্ষত আসলে এইসকল শিক্ষক যেতিয়া নিযুক্ত হৈছিল কিন্তু 2004 চনৰ পৰা আজি 2024 চন অৰ্থাৎ 20 বছৰ অতিক্ৰম কৰিলে কিন্তু তেওঁলোকৰ যিসমূহ পদ সেই পদসমূহ প্ৰাদেশিকৰণ নহল আৰু তাৰ পদসমূহ প্ৰাদেশিকৰণ কৰাৰ প্ৰতিবাদত যোৱাকালি দিনটোৰ পৰা এনেধৰণে শ শ শিক্ষকে আহি ইয়াত আমৰণ অনশনত অংশ লৈছে আৰু সকলোৱে এটাই দাবী যে তেওঁলোকে যিটো 2004 বৰ্ষত তেওঁলোকে নিযুক্তি লাভ কৰিছে কিন্তু 4 বৰ্ষৰ পৰা তেওঁলোকে আজি তাৰিখলৈকে এটা ফুটা কৰিও আচলতে চৰকাৰৰ পৰা লাভ কৰিবলৈ সক্ষম নহল গতিকে যাৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বা চৰকাৰক তেওঁলোকে বাধ্য কৰিব এনেধৰণে যোৱাকালি দিনটোৰ পৰা আমৰণ অনশন কাৰ্যসূচীত অংশ লৈছে মই আপোনালোকৰ ওচৰলৈ লৈছো যে আপোনালোকে 2004 চনৰ পৰা নিযুক্তি লাভ কৰিছিল আচ্ছা আজি 20 বছৰে আপোনালোকে এটা টকাও আচলতে চৰকাৰৰ পৰা লাভ কৰা নাই গতিকে সেই দাবীত আপোনালোকে যোৱাকালি দিনটোৰ পৰা প্ৰতিবাদত বহিছে কি ক'ব আমাৰ মানে কি ইয়াৰ আগলৈকে আমাৰ LPME বিলাকৰ মিড ডে মিল আছিল সেইটো তেওঁলোকে কাটি দিলে যিখিনি আছিল সেইখিনি কাটি দিলে মিড ডে মিলৰ সমান্তৰালভাৱে হাইস্কুলবিলাকত চাইকেল বিতৰণ আছিল সেইবোৰ বন্ধ কৰি দিলে তাৰপিছত ফ্ৰী টেক্সট বুক যিটো আছিল সেইটো একাংশ স্কুলে পায় একাংশ স্কুলে নাপায় যিখিনি বস্তু আমাৰ আছিল সেইখিনি বৰঞ্চ কাটিলেহে আৰু এই সমান্তৰালভাৱে আমাৰ সেই কাটি দিয়াৰ লগে লগে স্কুলবিলাকত আমাৰ বিদ্যালয় ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি আহিল ছাত্ৰ ছাত্ৰী কমি অহাৰ লগে লগে স্কুলবিলাক ক্ৰমান্বয়ে মৃত্যুমুখী হৈছে এই কথাখিনি আমি শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আজি দুদিনৰ আগতো আলোচনা কৰিছিলোঁ তেখেতে আন্দোলনটো উদ্যোগ কৰিবৰ কাৰণে বা আলোচনাটো উদ্যোগ কৰিবৰ কাৰণে এই কাৰ্যসূচীটো উদ্যোগ কৰিবৰ কাৰণে আমাক বিভিন্ন ধৰণে তেখেতে প্ৰলোভন দিছিলে কিন্তু আমাৰ কথাটো হ'ল শিক্ষামন্ত্ৰী মহোদয়ক আমাৰ শিক্ষকসকলে আশ্বস্ত নহয় তেখেতৰ আলোচনাত কিয়নো তেখেতে বহুতবাৰ আলোচনা আমাৰ লগত কৰিছিল কিন্তু আলোচনাটো সুফল নহয় কাৰণ তেখেতে কোনো ধৰণৰ সিদ্ধান্ত অকলে ল'ব নোৱাৰে তেখেতে কয় যে মই আপোনালোকৰ লগত হোৱা আলোচনাখিনি মুখ্যমন্ত্ৰী মহোদয়ক জনাম মুখ্যমন্ত্ৰী মহোদয় যি কৰে সেইটোৱে হ'ব আৰু পৰৱৰ্তী সময়ত তেখেতক আকৌ যোগাযোগ কৰোঁ তেখেতে বোলে মুখ্যমন্ত্ৰী মহোদয় একো কৰা নাই মই এতিয়া একো কৰিব নোৱাৰোঁ কিন্তু আমি 2022 চনৰ 20 অক্টোবৰত মুখ্যমন্ত্ৰী মহোদয় আমাৰ লগত আনুষ্ঠানিকভাৱে আলোচনাত বহিছিল যদিও সেই আলোচনাৰ ক্ষেত্ৰত এতিয়ালৈকে কাৰ্যকৰী ব্যৱস্থা নল'লে শিক্ষামন্ত্ৰী মহোদয়ৰ লগত বহুতবাৰ আলোচনা হ'ল বহুতবাৰ আনুষ্ঠানিকভাৱে হৈছে অনানুষ্ঠানিকভাৱে হৈছে কিন্তু কোনো ধৰণৰ শিক্ষামন্ত্ৰী মহোদয়ে ৰিজাল্ট দিব নোৱাৰে সিদিনাখন আমি শিক্ষামন্ত্ৰী মহোদয়ক কৈছিলোঁ যদি আপুনি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত দ্বিতীয় লাইনী আলোচনা আমাক বঢ়াই দিব পাৰে তেতিয়াহ'লে আমি আন্দোলনটো উদ্যোগ কৰিম কিন্তু তেখেতে সেইটো নিশ্চিত দিব নোৱাৰিলে যে মুখ্যমন্ত্ৰী মহোদয়ক মই বঢ়াই দিয়াৰ আপোনালোকৰ দায়িত্ব ল'ব নোৱাৰোঁ যাৰ কাৰণে আপোনালোকৰ যিখিনি কাম কাজ সেইখিনিতো যিসকলে দৰমহা পাইছে তেওঁলোকৰ সমান কাম আপোনালোকে কৰি আছোঁ কিন্তু সেই কথাটো শিক্ষামন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয় অজ্ঞাত নহয় চব জ্ঞাত কিন্তু তেখেতসকলে এতিয়া শুই থকা মানুহকে জগাবই টোপনিৰ ভাও ধৰি থকা মানুহক জগাব নোৱাৰে তেওঁলোকে কৈছে যে আমি আপোনালোকৰ কাম কৰিম এতিয়াও নকৰোঁ বুলি নহয় কৰিম বুলি কয় কিন্তু কৰোঁতে আজি 2024 চনটো শেষ কাইলৈ পৰহিলে 25 চন আহিল 26 চনৰ ইলেকশ্যন তেওঁলোকে এনেধৰণে আমাৰ সমস্যা দিনবিলাক পাৰ কৰি আছে শিক্ষকসকল ৰিটায়াৰ হৈ আছে এতিয়া আমাৰ এই কাষৰ পাজত থকা যিকেইজন শিক্ষক এওঁলোকৰ 3 বছৰ 4 বছৰ 2 বছৰ এবছৰ এতিয়া আমাৰ ইয়াৰ লগত এই যোৱা মাহৰ ৰিটায়াৰ হোৱা শিক্ষকো আছে কাৰণ এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত তেওঁলোকে পাবলৈ একো নাই যিখিনি হেৰুৱালে 60 বছৰ বয়সলৈকে কিন্তু এনেক্স স্থলতো আমাৰ শিক্ষকসকলৰ এই যে যিখিনি বেদনা তেওঁলোকে কিন্তু চৰকাৰখনে বুজিব বিচৰা নাই কিন্তু তেওঁলোকে নাই দিয়া কি সকলোকে দিছে আজি ঘৰত বহি থকা মানুহক আপোনাৰ 1250 টকাকৈ অৰুণোদয় দিছে বা কিবা কিবি দিছে মদ খাই মৰিলেও তেওঁলোকে সেইটো তাৰ নামতো পইচা দিয়ে আজিকালি শিক্ষক একাংশ বিদ্যালয়সমূহ ধ্বংস কৰি তেওঁলোকে মদৰ দোকান খোলাৰ যিটো পৰিকল্পনা এই যিবিলাক চিষ্টেম এই চিষ্টেম চৰকাৰৰ হঠকাৰী সিদ্ধান্ত আৰু যোৱাকালি দিনটোৰ পৰা আপোনালোকে যিহেতু প্ৰতিবাদত বহিছে একাংশ শিক্ষক কিছু অসুস্থ হৈ পৰিছে তেওঁলোকৰ কাৰণে প্ৰশাসনৰ ফালৰ পৰা কিবা এতিয়ালৈকে বৰ্তমান সময়লৈকে প্ৰশাসনৰ কোনো ধৰণৰ যোগাযোগ নাই আনকি আমাৰ পুলিচ প্ৰশাসনৰ যিটো যাৱতীয় থাকিব লাগে সেইটো তেখেতসকলে দিয়া নাই বৰ্তমান পানীৰ যোগাযোগ বৰ্তমান নাই আৰু সমান্তৰালভাৱে তেওঁলোকৰ হেল্থৰ যিটো ব্যৱস্থা এইটো আমাৰ খুব ইম্পৰ্টেণ্ট কিন্তু সেই ব্যৱস্থাও এতিয়ালৈকে পৰ্যাপ্ত পৰিমাণে বুলি ক'ব নোৱাৰে এজনো হেল্থৰ ব্যক্তি এই মুহূৰ্তলৈকে আহি পোৱাহি নাই
নিশ্চয় জনে এনেধৰণে আচলতে এইসকল শিক্ষকৰ যথেষ্ট বিলাই বিপত্তি আচলতে নোহোৱা হৈছে বুলি ক'ব পৰা যায় যে তেওঁলোকে যিটো প্ৰাপ্য তেওঁলোকে প্ৰত্যেক দিনে শিক্ষা সেতু এপত তেওঁলোকে উপস্থিতি দিয়ে বা তেওঁলোকৰ যিখিনি কাম সেই সকলোখিনি কৰে, কিন্তু তাৰ পাছতো চৰকাৰে আপোনাক শিক্ষা সেতু এপত আপোনাক উপস্থিতি দিয়ে সকলো, তাৰ ভিতৰত চৰকাৰে নাই। আমি পৰ্টেলত এটেণ্ডেঞ্চ দিওঁ আৰু এতিয়া এনেকুৱা হৈছে আমি মানে পৰ্টেলত এটেণ্ডেঞ্চ দিওঁ কাৰণে সদায় যাব লাগে। খং উঠে যেতিয়া এটকাও নাপাওঁ, লগৰ শিক্ষকে যেতিয়া বিল কাটি পইচা লয় বা দৰমহা লয় কৈ থাকে আমাৰ ওচৰত, আমাৰ দুখ লাগে। কাৰণ আমিতো মুঠতে তেওঁলোকৰ লগত সমানে DLED কমপ্লিট কৰিছিলোঁ। সমানে DLED কমপ্লিট কৰাৰ পাছতো তেওঁলোকে আমাৰ চাকৰিটো নিয়মীয়াকৰণ কিয় কৰা নাই? তেওঁলোকে 13 চনৰ পৰা আমাক টকা দিব নালাগে, আমাক কিবা ধৰি দিয়ক। তেওঁলোকে যিটো দিলে আমি এখন সংসাৰ চলিব পাৰোঁ সেইটো কৰক। আমি যদি এটকাও নাপাওঁ আমি তাতকৈ তেওঁলোকে আমাক মৰা বুদ্ধি এটাকে পাঙি দিয়ক যে আপোনালোকে এইটো কৰি মৰি যাওক। আমাক যদি তেওঁলোকে যেতিয়া আমি স্কুলত সোমাইছিলোঁ, এখন স্কুলৰ ৰিকগনাইজ পাৰ্মিশ্যন পোৱাৰ পাছতহে আমাক শিক্ষক ৰিজলিউশ্যন লৈ পেলাই আমাক কমিটিয়ে সোমোৱাইছিলে। তেওঁলোকে সেই অৱস্থাটো কিয় কৰিছিলে? তেওঁলোকৰ যদি এনেকৈ চাকৰি দিবলৈ মনেই নাছিলে, অফিচবিলাক বহুৱাই পেলাই স্কুলবিলাক পাৰ্মিশ্যন ৰিকগনিশ্যন কিয় দিছিলে? আৰুতো আমাৰ এতিয়া লগৰ শিক্ষকে দৰমহা পায়, আমি কেনেকৈ জীয়াই থাকিম? আমাৰ এখন সংসাৰ আমি কেনেকৈ চলাইছোঁ? এই ৰাতি টিউটৰটো পৰা নাই, আমি এতিয়া ড্ৰপত ৰখি গ'লোঁ। ড্ৰপত ৰখি যোৱাৰ কাৰণে তেওঁলোকে আজি দিম কালি দিমকৈ আমাৰ ফাইল তাতে পেলাই থৈ দিছে। মুখ্যমন্ত্ৰী মহোদয়ে বাৰে বাৰে কয় যে মই পুৰণা ফাইলৰ কাম কৰি শেষ কৰিম। ক'তা পুৰণা ফাইল দেখোন পৰিয়ে আছে, 2013 পৰা এতিয়ালৈকে পৰি আছে। শিক্ষামন্ত্ৰীগৰাকীৰ কেনেধৰণৰ বক্তব্য কেনেকুৱা? শিক্ষামন্ত্ৰী মহোদয়ে আলোচনা কৰে, আমাৰ সন্থা মানুহ মাতি নিয়ে। আমিতো সদৌ অসম সভাপতিশিক্ষিত শিক্ষক সন্থাৰ লগতে জড়িত হৈ আছোঁ। তেওঁলোকক মাতি নিয়ে, প্ৰতিটো সমস্যা আলোচনা কৰে, আলোচনা কৰি দিম বুলি কয়, আকৌ কেইদিনমান যোৱাৰ পাছত আকৌ নাই। তেনেকৈ দিম বুলি কৈহে থাকে, তাৰ কোনো উত্তৰ নাই তেওঁলোকৰ হাতত। তেওঁলোকে আজিকো পৰ্যন্ত আমাৰ শিক্ষকখিনিৰ সমস্যা কেতিয়াও সমাধান কৰিবলৈ চেষ্টা কৰা নাই। আমি ইয়াত হেঙেৰাবাৰী চচলত এইবাৰৰ সৈতে ছবাৰ আহিছোঁ। আমি হয়তো ধাৰ কৰি আহিছোঁ, সুদলৈ পইচা লৈ আহিছোঁ। আমি জানিছোঁ আমাৰ অৱস্থাটোৰ কথা, আমি কেনেদৰে চলিছোঁ। এখন সংসাৰ তেওঁলোকে তাত ৰাজমহলত থাকি বুজি নাপাব আমাৰ সমস্যাবিলাকৰ কথা। মই এটাই কৈছোঁ, তেওঁলোক ৰজা হৈছে, আমাৰ প্ৰজাৰ দুখ খবৰ লওক। আমি বহুত কষ্ট পাইছোঁ, আমি এতিয়া অনুভৱ কৰি আছোঁ। আমিতো প্ৰেছাৰ ল', ৰাতিপুৱাৰ পৰা মূৰ ঘূৰাই আছে, থাকিব পৰা নাই। তথাপিতো এতিয়া প্ৰশাসনৰ মানুহ আহিছে নেকি আপোনালোকৰ স্বাস্থ্যৰ বুজ ল'বলৈ? একো অহা নাই, কোনো অহা নাই। প্ৰশাসনৰ মানুহ কোনো অহা নাই। আমি ৰাতি ইয়াতেই পৰি আছোঁ। ইয়াত পেচাব পায়খানা কৰাও কোনো সুবিধা নাই। চচল পাতি দিছে, মুখ্যমন্ত্ৰীয়ে উন্নয়ন কৰিছোঁ বুলি কৈছে। উন্নয়নৰ নামত ইয়াত ফপোলা স্বৰূপ। নিশ্চয়কৈ এগৰাকী শিক্ষয়িত্ৰীয়ে মুহূৰ্তত আচলতে কান্দোনত ভাঙি পৰিছে। পইচা পাতিও নাই, এনেকুৱাও লাগি আছোঁ। গতিকে চৰকাৰৰ এটাই অনুৰোধ, চৰকাৰে যাতে আমাৰ ইয়াতে আহি আমাৰ শিক্ষকসকলে কিবা এটা সান্তনা দি আমাক যাতে ঘৰত পঠাই দিয়ে। কালিৰ পৰা আমি লঘোণে আছোঁ, ৰাতিটো কেনেকৈ বওঁ, ইফালে মানে নিয়ৰৰ পানী টুপলকৈ ওপৰত পৰে, এইফালে কানি কাপোৰ সিমান অনা নাই। গতিকে আমি কিমান কষ্ট কৰিম? চৰকাৰে আমাক ইমান কিয় হেতালি খেলিছে? চৰকাৰী অনুগ্ৰহ কৰিছোঁ যে শইকীয়া ছাৰ আপুনি আহক, আহি আমাক কিবা এটা সান্তনা দি যাওক, আমাৰ শিক্ষকসকলৰ মুখত হাঁহি ফুটাওক। আপোনাক আৰু অনুৰোধ কৰিছোঁ ছাৰ, আহি ইয়াতে আহি আমাক কিবা এটা কওক। আৰু ধৈৰ্য নাই, কি ক'ম আপোনালোকৰ ওচৰত কোৱাৰ আৰু মোৰ ভাষা নাই। কেনেকৈ মোৰ সামৰি পাৰিছে? নিশ্চয়কৈ এনেধৰণে আচলতে এইসকল শিক্ষকসকলে আচলতে যিসকল চকুৰ পানীৰে বাট নেদেখা তেওঁলোকৰ অৱস্থা হৈছেগৈ, নানানটা সমস্যাৰে ভাৰাক্ৰান্ত হৈছে। কিন্তু কি সঁহাৰি আগবঢ়ায় প্ৰশাসনে সেয়াহে এতিয়া লক্ষণীয় হ'ব। ধন্যবাদ জনাইছোঁ বীৰেন সিং। Coming up, presented by Italian olive oil,